সুদ আদায় দিব নোৱাৰাত বন্ধ কৰা হিচাপে নিয়োগ 50 ঊৰ্ধ্বৰ মহিলাক সুদ মূলধন ঘূৰাই দিব নোৱাৰাত চলাইছে অটপালি 5 মাহ ধৰি মহানগৰীত আবদ্ধ মহিলা সোণাৰীৰ হাপেখাটিত সুদখোৰৰ চলিছে অটপালি যি সময়ত মুখ্যমন্ত্ৰীয়ে সুদখোৰ দালালিৰ ওপৰত কঠোৰ স্থিতি লোৱা পৰিলক্ষিত হৈছে সেই সময়তে উজনি অসমৰ সোণাৰীৰ হাপেখাটিত সংঘটিত হৈছে আজব কাণ্ড সুদলৈ লোৱা ধন ঘূৰাই দিব নোৱাৰাৰ বাবে বন্ধকত এগৰাকী বন কৰা কৰ্মীৰূপে 5 মাহ ধৰি 50 ঊৰ্ধ্বৰ মহিলাক গুৱাহাটীত আবদ্ধ কৰি ৰাখিছে বন্ধকত থকা মহিলাগৰাকীৰ নাম লক্ষী দে হাপেখাটিৰ গোবিন্দপুৰ অঞ্চলৰ ৰত্না দে নামৰ এগৰাকী মহিলাই মেলিছিল অবৈধ সুদৰ বেহা লক্ষীদেৰ পুত্ৰ উত্তম দে কেইবাটাও বছৰ পূৰ্বে ৰত্না দে নামৰ মহিলাগৰাকীৰ পৰা 60,000 টকা ধাৰে আনিছিল উক্ত ধনৰাশিৰ সুদ মূলধন ঘূৰাই দিব নোৱাৰাত দৰিদ্ৰ পৰিয়ালটিৰ ওপৰত ৰত্না দে চলাইছে অটপালি মানে ৰত্নাদেৰ পৰা পইচা আনিছিলে বুলি কৈছে কিন্তু কথা একো নাজানো তেতিয়া আনিলে কি কথা মই একো ক'ব নোৱাৰো কিমান টকা আনিছে মই সেইটোও নাজানো ইয়াৰ বিনিময়ত মই পিছত বহুত দিন পিছত মই গম পালোঁ যে মোক বাটতে এজনে ক'লে মোমাই আপোনাৰ মাটিৰ কাগজটো ক'ত মই কৈছোঁ মাটিৰ কাগজটো ঘৰত থাকিব লাগে ঘৰতে থাকিব ক'ত যাওক মাটিৰ কাগজটো তাৰ আহি মই ঘৰত সুধিলোঁ মাইকী মানুহ সুধিলোঁ মাটিৰ কাগজটো ক'ত মাইকী মানুহে ক'লে যে আছে ঘৰত আছে বুলি কৈ পটাপট ভাতটো খাই মাইকীজনী গুচি গ'ল ঘৰৰ পৰা গুচি গ'ল সেইদিনাখন আহিলে আৰু এই ৰত্না ঘৰত গ'লগৈ পিছদিনাখন আহিলে ল'ৰাটো গৈ মাকক আনিলে ৰত্না ঘৰৰ পৰা আনিলে অনাৰ পিছত আহিলে ৰত্না দে আহিলে মোৰ ঘৰত এটা মানুহ এজন লৈ উকিল হয় বুলি এজন লৈ আহিছে অনাৰ পিছত মোক কাগজখন দিলে কাগজখন দিয়াৰ পিছত মোক ক'লে আপুনি চহী কৰক মই বোলো চহীটো কেনেকৈ কৰিম বোলে আপুনি যে কাগজটো মই ঘূৰাই দিলোঁ সেইটো কাৰণে আপুনি চহী এটা আপুনি কি লিখা আছিলে পঢ়িছিলে এইটোতে মই একো পঢ়া নাই চহী কৰাৰ পিছত মাইকী মানুহৰ চহী কৰালে দুজনৰ ফটো মাৰি নিলে ফটো মৰাৰ পিছত গুচি গ'লে মানে ঘূৰাব পৰা নাই পইচা ঘূৰাব পৰা নাই যে পইচাৰ কাৰণে ঘূৰাব পৰা নাই কাৰণে সেইকাৰণে লৈ গ'ল ভুক্তভোগী পৰিয়ালটোৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কাঠৰ আহ্বান অতি সোনকালে উভতাই আনিব লাগে মহিলাগৰাকীক মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাওঁ যে মোৰ মাইকী মানুহজনীক যাতে ভালে কৰিবলৈ আনি ঘৰত দি দিয়ে কি নামটো ক'লে তেখেতৰ লক্ষী দে গুৱাহাটী ক'ত থাকে বুলি ক'লে এইটোতো নাজানো মই গুৱাহাটীতে আছে বুলি চৰকাৰে এতিয়া এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সোণাৰী।